So guys, আহি আছে হাতখন কিছুমান মানে হাতখন মানে মেইনলি বলিউডৰ হাতখন নতুন চিনেমা. So guys, without wasting your time, let's get start that video. বলক গাইছ এখন এখন চাই লওক কি কেইখন মুভি আহিছে আমাৰ বলিউডৰ জনপ্ৰিয় মুভি মানে ৰিলিজ হোৱাই নাই সেইটো ৰিলিজ হ'ব আৰু জাষ্ট. চ' বলক এখন এখন চাই লওক. So 7 upcoming movies we are eagerly waiting for. So number 1 দেখিলে আপোনাৰ এইখন আদু জি ভি থাম আদু জি ভি থাম আৰু এইখন বইডিউলাৰ দ্য গড লাইফ মানে ছাগলীৰ লাইফ যিয়ে নহওক আৰু এখন ৰিলিজ হ'ব আপোনাৰ 28 মাৰ্চত ৰিলিজ হ'ব ইন 2024. চ' আহি আছে গাইজ. চ' ডিটেইলছখিনি আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে, পঢ়ি ল'ব এখন এখনকৈ ভিডিঅ'টো প'ষ্ট কৰি. ঠিক আছে. চ' এইখন আছিলে নাম্বাৰ 1ত আৰু এইখন ৰিলিজ হ'ব আপোনাৰ 28 তাৰিখত 28 মাৰ্চ মানে ইন 2024. চ' নেক্সটখন আহিলে আপোনাৰ এইখন ক্ৰিউ CREW ক্ৰিউ আৰু এইখন ৰিলিজ হ'ব আপোনাৰ 29 মাৰ্চত মানে 29 মাৰ্চ ইন 2024 2024 29 মাৰ্চত ৰিলিজ হ'বলৈ গৈ আছে এইখন ফিল্ম ক্ৰিউ CREW ক্ৰিউ. ঠিক আছে. আৰু ইয়াৰ ডিটেইলছখিনি পঢ়ি ল'ব. ইয়াতে আছে কৰিনা কাপুৰ আছে, কিবা কৃতি চানন আছে এণ্ড টাব্বু ষ্টাৰিং আৰু কিবা কিবি. ঠিক আছে. এইখন আছিলে ক্ৰিউ. চ' এইখন ৰিলিজ হ'ব আপোনাৰ 29 তাৰিখৰ 29 মাৰ্চ মানে ইন 2024. এইখন আছিল দ্বিতীয়খন. চ' বলক নেক্সটখন. নেক্সট আহিলে আপোনাৰ এখন মাংকি মেন এইখনো আহিছে আৰু এইখন ৰিলিজ হ'ব আপোনাৰ 29 এপ্ৰিল মানে নেক্সট মান্থৰ 29 এপ্ৰিল ইন 2024ত. নামটো হ'ল আপোনাৰ মাংকি মেন. ঠিক আছে. চ' নেক্সট আহিলে আপোনাৰ এইখন দ্য ফুল গাই আৰু এইখন ৰিলিজ হ'বলৈ গৈ আছে মানে 3 মে 3 মে'ত মানে ইন 2024ত 3 মে'ত ৰিলিজ হ'ব এইখন. নামটো হ'ল দ্য ফুল গাই. ডিটেইলছখিনি পঢ়ি ল'ব গাইছ. এইবিলাক ধুনীয়াকৈ সৰু আখৰ দি ধুনীয়াকৈ এটাকৈ লিখা আছে. চ' পঢ়ি ল'ব. বলক নেক্সট আহিলে এইখন মেইডান অক্ষয় কুমাৰৰ মেইডান. ঠিক আছে. আৰু এইখন ৰিলিজ হ'ব আপোনাৰ ইন থিয়েটাৰ্ছ ইন এপ্ৰিল মাহত মানে ৰিলিজ হ'ব এইখন এপ্ৰিল মাহত ইন 2024 2024 এপ্ৰিল মাহত ৰিলিজ হ'ব. কিন্তু আৰু কিমান তাৰিখে ৰিলিজ হ'ব একজেক্ট দিয়া নাই. তো যিয়ে নহওক এপ্ৰিল মাহত ৰিলিজ হ'ব 2024ত. আৰু নামটো হ'ল এইখন মেইডান ইজ এ ট্ৰু ষ্টৰি ডেট ফ'ল'জ দ্য লাইফ অফ ইণ্ডিয়াছ গ্ৰেটেষ্ট ফুটবল কোচ ষ্টাইল. ঠিক আছে. এইখন মানে কি এইখন ফুটবলৰ ওপৰত মানে নিৰ্ধাৰিত কৰি বনোৱা এখন চিনেমা মেইডান অক্ষয় কুমাৰে ইয়াতে অভিনয় কৰিছে. ঠিক আছে. চ' এইখন আছিলে মেইডান. এইখন সঁচা ঘটনা বুলি কয়, ট্ৰু ষ্টৰি, তাৰ ওপৰতে নিৰ্ধাৰিত কৰা হৈছে চিনেমাখন. চ' যিয়ে নহওক এইখন হ'ল মেইডান আৰু এইখন ৰিলিজ হ'ব এপ্ৰিল মাহত. ব্লক নেক্সটখন চাই লওঁ. আৰু নেক্সটখন আহিলে এইখন আৰু গডজিলা এক্স কিং দ্য নিউ এম্পায়াৰ এণ্ড এইখন ৰিলিজ হ'ব আপোনাৰ 29 মাৰ্চত 2024 মাৰ্চত ৰিলিজ হ'ব গৈ আছে এইখন ফিল্ম মানে গডজিলা এক্স কং কিং নহয় কং গডজিলা এক্স কং দ্য নিউ এম্পায়াৰ. চ' ইয়াতে লিখা আছে, অলপমান পঢ়ি দিছোঁ মই. চ' এন অল নিউ এডভেঞ্চাৰ ডেট পিটছ অলমাইটি কং. ঠিক আছে. বলক নেক্সট. চ' নেক্সট আহিলে এইখন বেড মিয়া চতে মিয়া মানে বৰে মায়া তো চতে মায়া. এইখন আগতে এইখন এনেকুৱা চিনেমা এখন আছিলে আপোনাৰ কি আছিলে এইখন অভিনয় কৰিছিল চাগে গোবিন্দৰ আছিলে এইখন চাগে. এইখন নতুন আহিছে মানে বৰে মায়া চতে মায়া আৰু এইখনত আছে আপোনাৰ অভিনয় কৰিছে মানে টাইগাৰ শ্ৰফ এণ্ড এইটো কি কয় অক্ষয় কুমাৰ. আৰু এইখন ৰিলিজ হ'ব ইনটু থিয়েটাৰ্ছ ইন এপ্ৰিল মাহতে ৰিলিজ হ'বলৈ গৈ আছে এইখন চিনেমা. চ' যিয়ে নহওক গাইজ এইকেইখন আছিলে কিছুমান চিনেমা মানে বলিউডৰ আপকামিং মুভিজ ইন 7 মুভিজ মেইনলি 7খন নতুন চিনেমা আহিছে. চ' ৰিলিজ হ'বলৈ গৈ আছে নতুন চিনেমা. চ' কোনে অভিয়াছলি চাব. চ' কমেণ্টত জনাব কোনে ভাল পায় আৰু ইয়াৰ ভিতৰত কোনখন চিনেমা কোন আৰু জনপ্ৰিয় হ'ব. চ' অভিয়াছলি সকলো মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স. ঠিক আছে, জনাব. চ' যিয়ে নহওক আৰু মই চিনেমাখিনিৰ নামখিনি ৰিপিট কৰি দিওঁ পটাপট ব্লগ গাইজ. চ' 7 মুভিজ পটাপট ৰিপিট কৰি দিছোঁ নামবোৰ. 7খন নতুন চিনেমা মানে 7 আপকামিং মুভিজ উই আৰ ইগাৰলি ৱেইটিং ফৰ মানে একদম ৰখি আছোঁ আৰু মানে ইগাৰলি একদম. চ' নাম্বাৰ 1 আছিলে আপোনাৰ আদু জি ভি থাম দ্য গড লাইফ. এইখন ৰিলিজ হ'ব 28 মাৰ্চত. তাৰপিছত ক্ৰিউ এইখন ৰিলিজ হ'ব ক্ৰিউ এইখন ৰিলিজ হ'ব 29 মাৰ্চত. তাৰপিছত এইখন আহিলে আপোনাৰ মাংকি মেন আৰু এইখন ৰিলিজ হ'বলৈ গৈ আছে 19 এপ্ৰিলত. তাৰপিছত দ্য ফুল গাই আৰু এইখন ৰিলিজ হ'ব আপোনাৰ 3 মে'ত মানে 2024ত.
দ্য ফুল গাই তাৰপিছত আহিলে মেইডান এইখন ৰিলিজ হ'ব আপোনাৰ এপ্ৰিল মাহতে ৰিলিজ হ'ব মেইডান অক্ষয় কুমাৰৰ তাৰপিছত আছিলে গডজিলা এক্স কং দ্য নিউ এম্পায়াৰ আৰু এইখন ৰিলিজ হ'বলৈ গৈ আছে আপোনাৰ 29 মাৰ্চত 2024 29 মাৰ্চত এণ্ড দেন নেক্সট মানে লাষ্ট ওৱান Parimaya to Sotemaya, Parimaya to Sotemaya to Suvanala. So, এনেকুৱা এখন চিনেমা এখন আহিছে এখন নতুন চিনেমা টাইগাৰ শ্ৰফ ঠিক আছে আৰু এখন ৰিলিজ হ'ব এপ্ৰিল মাহতে ঠিক আছে তো কোনে কোনে চাব কোনখন চিনেমা চাব কোনখন চিনেমা নাচায় কোনখন চিনেমা ভাল লাগিব চ' সকলো কমেণ্টত জনাব ঠিক আছে গাইজ চ' যিয়ে নহওক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে টু লাইক চাইক কৰি দিব এটা এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर सो टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो